বিশেষ করে আমার আজি বিজেপি দলের 182 জন আর বিপিএফ দলের 128 জন মান আছে আর বাকি অন্য অন্য দলের নতুন নতুন দলের কিবা করা জয়েন হওয়া বা তেনেকুৱা ইয়াত জিএসপিরও আছে এটা দুটা ঠিক তেনেকুৱা করে আজি আমার মচলপুর সমষ্টির অন্তর্গত প্রমোদ বড়ো ডাঙরিয়ার যে নীতি আর আদর্শ যে শান্তির বাণী শান্তির দূত তেখেতক ভাল পাই পেলাই আকৌ এবাৰ প্রমোদ বড়ো সরকার সেই মতক লৈ সকলোৱে আজি যোগদান কাৰ্যসূচী অংশগ্রহণ কৰিছে। মই ভাবোঁ মচলপুর সমষ্টিত মই আগতো কৈ আছোঁ বহুবাৰ যে মচলপুর সমষ্টিৰ বিপিএফৰ মেইন প্ৰাৰ্থীজন মই সেইটো কথা বাৰে বাৰে কৈ আছোঁ যে বিপিএফৰ মেইন প্ৰাৰ্থীজন মই কঞ্চুমী খুংগুৰ নহয় আৰু মই বিজেপিৰ প্ৰাৰ্থী হয়। ৰিদীপ ডেকা বিজেপিৰ প্ৰাৰ্থী নহয়, ময়ে বিজেপিৰ প্ৰাৰ্থী হয় আৰু ইউপিপিএলটো মই হয়েই। গতিকে ইয়াতো কাৰ লগত আৰু কেনেকুৱা আৰু কম্পিটিশ্যন হ'ব বা কেনেকুৱা মানে হেৰি হ'ব আমিতো বুজি পোৱা নাই। মই অলি নলি আছোঁ গোটেইকেইটা দলৰ প্ৰাৰ্থী আপুনি আৰু হয়। মই ইয়াতে এইবাৰ বুৰঞ্জী দেখিম। আমি মচলপুৰ সমষ্টিৰ বাকী ৰাইজে সকলো অন্তৰত এটা সোমাই গৈছে যে আমি ৰাকেশক এনেকুৱা কৰি জয়যুক্ত কৰাম যে 50,000ৰ ওপৰত ভোট লৈ পেলাই আমি তেখেতক কোকৰাঝাৰত পঠাম আৰু এইটো এনেকুৱা যাতে হওক যে বিটিচিৰ এটা বুৰঞ্জী হৈ যাওক, যাতে কাহানিও আৰু এনেকুৱা আৰু ঘটনা নহয় বা এনেকুৱা এটা পৰিৱেশ যাতে কোনো অনুভৱ কৰিব নোৱাৰে, খালি মচলপুৰ বাকী ৰাইজে যাতে অনুভৱ কৰিব পাৰে তেনেকুৱা কাৰ্যসূচী সকলো মচলপুৰৰ ৰাইজে লৈছে। কাৰণ মই মচলপুৰৰ সন্তান, মচলপুৰ মোৰ মা হয় আৰু মচলপুৰৰ মোৰ আই মাতৃসকলৰ হৃদয়ত মই থাকোঁ, দাদাসকলৰ বুকুত মই থাকোঁ, মোৰ ভণ্টিসকলৰ মই দাদা হওঁ। গতিকে মচলপুৰ বাকী ৰাইজে মোৰ অন্তৰটো বুজি পাইছে, মোক অজস্ৰ মৰম মই এইটো অনুভৱ কৰিব পাৰোঁ। আপুনি শূন্যই মই অলপ আগতে কৈছোঁ যে বিপিএফ মচলপুৰ সমষ্টিত এনেকুৱা এটা হাৰ হাৰিব মানে তেখেতসকলে এতিয়ালৈকে অনুভৱ কৰা নাই, এতিয়ালৈকে আজি এই সময়তো অনুভৱ কৰা নাই। কিন্তু আমি ওপৰৰ পৰা বাহিৰৰ পৰা বা তলৰ পৰা আমি সকলো মানে বিপিএফৰ য'ত মানে মানুহ আছিল, য'ত বিপিএফে নিজৰ বুথবিলাক মানে ষ্ট্ৰং আছিল, সেই বুথবিলাক একেবাৰে ডিষ্ট্ৰয় হৈ গ'ল। এই বুথবিলাকৰ কোনো ধৰণৰ বিপিএফ মানে ষ্টেণ্ড দিব পৰাকৈ নাই। 94টা বুথ আছে, 94টা বুথৰ এটা বুথতো তেখেতসকলে জিকিব নোৱাৰে। এই কথা আপোনালোকক আজি অৱগত কৰিছোঁ। 3,000 কৰোৰ টকা, যোনটো টকা প্ৰত্যেকটা বিটিয়াৰ বাকী 32 লাখ জনগণৰ 10,000 টকাকৈ তেখেতে মানে আমাৰ জীৱনত এটা ধাৰ দি গৈছে। প্ৰত্যেকটা 32 লাখ মানুহৰ 10,000 টকা কৰি ধাৰ তেখেতে আমাক মানে থৈ গৈছে আৰু এতিয়া আমি এই তেখেতে কৰি যোনটো পাপ, সেই পাপটো আমি ইউপিপিএল দলে বা বিটিয়াৰ বাকী ৰাইজে এতিয়া ধুই থাকিব লগা হৈছে আৰু লাজ চৰম নিলজ্জা এৰি পেলাই তেখেতে নিজে এতিয়া এই কথা বাৰ্তাবিলাক কৈ আছে যে মই 22.5 কৰোৰ টকা মাটিৰে মই গড়চকত মাটি বিকিহে হেলিকপ্টাৰ ঘূৰাই আছোঁ। আৰু মই সেইকাৰণে কৈছোঁ যে তেখেতৰ অকল 22 কৰোৰ টকাৰ মানে মাটি নাই, তেখেতৰ যোনটো হস্পিটেল এইটোও 200 কোটিমান টকাৰ হ'ব কোকৰাঝাৰত থকা। আৰু শিলিগুৰিত যি ধৰণৰ মাটি আছে সেই মাটিটো কমেও তাত 300 কোটিমান টকাৰ তেখেতৰ মানে শিলিগুৰি মানে বেংগলত তেখেতৰ প্ৰপাৰ্টি আছে, দিল্লীত আছে, অজস্ৰ টকা তেখেতৰ আছে। এখন নহয়, তেখেতে ৰাইজৰ লুটা পইচাৰে 5খনমান হেলিকপ্টাৰ কমেও 5 বছৰ ঘূৰাব পৰা ইমান ডাঙৰ তেখেতৰ সম্পত্তি আছে। 1,000 কৰোৰ এইটো একদম মানে কেকৰ ৰিপৰ্টত অহা। বিটিচিত আমি এটা অডিটৰ আমি লগাই পেলাই আমি সেইটো চেক কৰা হয়। ইয়াত যেতিয়া কেলকুলেশ্যনটো ওলাইছে সাংঘাতিক ধৰণৰ, কোনো ধৰণৰ ৱৰ্ক অৰ্ডাৰ নোহোৱাকৈ, কোনো ধৰণৰ ফাইনেন্সিয়েল চেংচন নোহোৱাকৈ তেখেতসকলে ৱৰ্ক অৰ্ডাৰ দিছে আৰু মানুহক মানে দৌগৰি কাম কৰাইছে। আৰু এই ছেল্ফ হেল্প গ্ৰুপবিলাকক যি আমাৰ বিটিচিত যে আমাৰ বাইদেউসকলৰ ছেল্ফ হেল্প গ্ৰুপ আছে, সেই ছেল্ফ হেল্প গ্ৰুপবিলাকক 5 লাখ টকা কাম দিম, 10 লাখ টকাৰ কাম দিম বুলি তেখেতসকলে পইচাও তুলিছে। 10 লাখ টকা দিলে আৰু 10%, 1 লাখ টকা। এই বাইদেউসকলে আজিলৈকে এই ঋণটো মানে বাইদেউসকলক মৰম কৰাটো বেলেগ কথা, তেখেতসকলে বাইদেউসকলৰ আৰু সুতৰ পইচা লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰি আছে ছেল্ফ হেল্প গ্ৰুপৰ। ইমানে অধম আৰু ইমানে চেষ্টাচাৰী দল সেইটো হ'ল বিপিএফ দল। কিন্তু তেনেকুৱা একো মানে প্ৰপাৰ্টি নাই, সকলো জানে। তেখেতে খুব চিধা মানুহ। ৰঙিয়াত যিখিনি ঘৰ আছে তেখেতৰ আগতে মানে এই মাটিটো কিনা আছে আৰু যোনটো তামোলপুৰত যিখিনি আছে অসম টাইপৰ ঘৰ আছে, দেউতাৰ প্ৰপাৰ্টি হয় আৰু খুব সাদা জীৱন, সাদা মানে লিভিং কৰি তেখেতে খুব ভাল পায়। আৰু আমি ৰাজনীতি কৰা ভাষা নহয়, বিটিআৰৰ
আমাৰ 26টা জনগোষ্ঠীৰ জনগণে গম পাই গৈছে আৰু বিশেষ কৰি দল সংগঠনে তেখেতক খুব মৰম কৰে কাৰণ তেখেতৰ দল সংগঠনক খুব সন্মান কৰে আৰু ইটোৱে এতিয়া পৰিৱেশ যে 25টা চিট নিশ্চিত মানে প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত